মই হাতযোৰ কৰি এটা বিনম্ৰ অনুৰোধ জনাম যাতে ছেশ্যনটো আপোনালোকে শ্বেয়াৰ কৰক। এজন ল'ৰাই আজি সঁচা কথা কিছুমান ক'বলৈ ওলাইছে, সেই সঁচা কথাখিনি শুনক। ৰঙিয়াৰ হয় ভিক্টৰ দা, ৰঙিয়াৰ হয়। ঠিক কথা কৈছে, ঠিক কথা কৈছে, একদম ঠিক কথা কৈছে। তো মই নিতু অসমলৈ আগবঢ়াই দিছোঁ, অকণমান নিতু অসমৰ মুখেদি শুনকচোন যে নিতু অসমে কি পৰিস্থিতিত জেলত যাবলগীয়া হৈছিলে, কিয় মোটামুটি 3 মাহ কিমান দিন আছিলে, 3 মাহ 7 দিন জেল খাটিবলগীয়া হৈছিলে। এই নিতু অসম আজি অনুতপ্ত কিন্তু। আৰু সেই নিতু অসমৰ মুখেদিয়ে মই বিচাৰোঁ যে অসমবাসী ৰাইজলৈ বা অসমৰ সেই যুৱ প্ৰজন্মলৈ এটা বাৰ্তা মই দিবলৈ বিচাৰোঁ যে ব্যৱহাৰ নহ'বা, ব্যৱহাৰ হৈ বেচেৰা অৱস্থা নাই। ঠিক আছে, হেণ্ডিং ইট অভাৰ টু নিতু অসম, টেকিং দ্য লাইফ টু নিতু অসম। হয়, নমস্কাৰ সকলোকে। মই আপোনালোকে প্ৰায় মোক দেখিছে, তথাপিও মই কৈ দিওঁ, মই এটা জাতীয় সংগঠনৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ যোৱা 2 বছৰ ধৰি। আৰু মোক মানে এনেকুৱাকৈ ব্যৱহাৰ কৰিছে, মানে যেতিয়া মানে মোক দৰকাৰ আছিলে, যিটো সময়ত মোক সিহঁতৰ মানে মোক মানে চিনাকি দিব লাগিছিলে যে এইজন নিতু অসম আমাৰ সংগঠনৰে ল'ৰা, কিন্তু সেইটো সময়ত সিহঁতে মোক চিনি নাপাওঁ বুলি মানে প্ৰেছ মিট দি মোক মানে এনেকুৱা তুজত আছিলোঁ কৰিলে। সেইবাবে মই তাৰমানে বহুত কথা জেলত যাই মানে একো নকৰাকৈ মই জেল খাটিব লগা হৈছে, একো কৰা নাছিলোঁ মই। আৰু সেইখিনি মানুহৰ কিছুমান কথা মই আজি কওঁ আপোনালোকক। আৰু কোৱাৰ উদ্দেশ্যটো এইটোৱেই যে মোৰ নিচিনাকৈ কোনো যে এনেকুৱা ভণ্ড জাতীয়তাবাদৰ যে কোনো স্বীকাৰ নহয়। আজি এছাম মানে কেনেকুৱা, মই প্ৰতিটো কথাৰে সম্ভাৱনা অসম্ভাৱনা, ইতিবাচক নেতিবাচক সকলো দিশ মানে চালি জাৰি চাই পিনে মই ক'ব লাগিব। নাকান্দিবি, সি বেচেৰা, সি মই এইটোৱে কওঁ, সি আহি আজি কান্দিছে। সি কান্দি কিনে কৈছে ভাই মোক তোৰ লাইফটোত এবাৰ কৰিব দে, কাৰণ মোৰ কথা মানুহখিনিয়ে জনাটো উচিত কি হৈছে। ঠিক আছে, তাক সাহস দিয়ক দেই, তাক সাহস দিয়ক। মই এইখিনিয়ে ক'ম, মই অসমবাসী ৰাইজক হাতযোৰ কৰি ক'ম, ল'ৰা এটা আজি সলনি হ'ব বিচাৰিছে, তাক সলনি হ'ব দিয়ক। মই হাতযোৰ কৰি এইখিনি বিনম্ৰ অনুৰোধ জনাইছোঁ। তই নাকান্দিবি। হয়, মই সংগঠনটোত অহাৰ উদ্দেশ্য এইটোৱে আছিল যে মই মানে মানুহক সহায় কৰি ভাল পাওঁ, আৰু মানুহক সহায় কৰাৰ কাৰণে আৰু মানুহৰ অভাৱ যিবিলাক অভিযোগ সেইখিনি ৰাইজৰ মাজত যাতে আমি প্ৰত্যক্ষভাৱে চৰকাৰৰ লগত দাঙি ধৰিব পাৰোঁ, সেইকাৰণে এটা সংগঠনত মই জড়িত হৈছোঁ। কিন্তু মোক আজি ইহঁতে মানে এনেকুৱা বৰ বেয়াকৈ মানে মোক ব্যৱহাৰ কৰিলে, সেইকাৰণে মই ব্যৱহাৰ কৰিছে এইষাৰ কথাষাৰো মই সম্পূৰ্ণ মানে তথ্য সহকাৰে মই দিব সাজু আছোঁ, মই কেনেকৈ ব্যৱহাৰ হৈছিলোঁ। সেইকাৰণে আজি মই মানে অভিযোগ দিয়া নাই, মই তথ্য সহকাৰে আজি ব্যৱহাৰ হোৱা বুলি মই ক'ব গৈ আছোঁ। আজি 2 বছৰ ধৰি মই সেইখিনি মানুহৰ লগত, সেই সংগঠনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। আৰু ওতঃপ্ৰোতভাৱে জড়িত হৈ মোক তাৰমানে আদৰ্শবিহীন কৰি তুলিছিলে। জাতীয়তাবাদৰ নামত কি শিকাইছিলে আমাক, মানে সুবিধাবাদ আৰু ভোগবাদৰ দৃষ্টিভংগীৰে কাম কৰা শিকাইছিলে আমাক। আৰু কোনোবা না কোনো ক্ষেত্ৰত যাতে মোৰ নিচিনাকৈ কোনো যুৱচামে বা যিখিনি এতিয়াও ব্যৱহাৰ হৈ আছে সেইখিনিৰ কাৰণে মোৰ এটা বাৰ্তা আছে। সেইকাৰণে আজি লাইভটো অহাৰ উদ্দেশ্য এইটোৱে। মই জাষ্ট দেখাম এই সংগঠনটো, মই যেতিয়া মানে সংগঠনটোৰ ডিষ্ট্ৰিক্টৰ মুখ্য দায়িত্বত আছিলোঁ, ডিষ্ট্ৰিক্টৰ মুখ্য দায়িত্বত থাকোঁতে আপোনালোকে কেতিয়াবা তাহানিও শুনিছে নেকি সংগঠনত থাকিলে যে কিবা টকাৰ লেনদেন কৰিব লাগে, মানে কেন্দ্ৰীয় কমিটিৰ মানুহৰ লগত। মই যদি আজি পকেটৰ পৰাই মই টকা দিব লগা হয়, মই যদি প্ৰত্যেক সম্পত্তিৰ পৰা টকা আনি দিব লগা হয়, তেতিয়াহ'লে মই কি ডকাইতি কৰি আনি দিম নেকি? মোৰ জাতীয়তাবাদ সেইদিনাখনে বিক্ৰী হৈছিলে। এটা বৰ ডাঙৰ কথা, মই আজি ডেটত এই কথাটো ক'বলৈ বিচাৰিম যে আজি চাওক, ল'ৰা এটা অনুতপ্ত হৈছে। এই ল'ৰাটো অনুতপ্ত হৈ কিনে এই কথাটো মই কৈছোঁ যে সি আপোনালোকৰ আগত ক'বলৈ বিচাৰিছে, সি বেচেৰা দল সংগঠন কৰিছিলে, এটা আদৰ্শবাদ, তাৰ এটা আদৰ্শ আছে যে সি এটা আদৰ্শ দেখি কিনে এটা জাতি বা এটা জাতিৰ নামত, এটা ধৰ্মৰ নামত, ঠিক আছে, যে আমি গোটেইখিনি নিৰ্বিশেষে আমি জাতিটোক ভাল পাওঁ, সেই জাতি ভাল পোৱাৰ চেণ্টিমেণ্টটোক বিক্ৰী কৰি, ইয়াৰ হাতত ইমান তথ্য আছে, মই আপোনালোকক মোবাইলত দেখাব পাৰিম। এই মোবাইলত আপোনালোকে দেখা পাব ই বেচেৰা কেনেকৈ পইচা মাৰিবলগীয়া হৈছিলে। আপোনালোকে চাওক কেনেকৈ পইচা মাৰিছে, আপোনালোকে চাওক। এইবিলাক মিছা কথা নহয়, এইবিলাক আমি দেখাই দি আছোঁ। এইবিলাক অনলাইন তথ্য ডাইৰেক্ট। এইবিলাক আপোনালোকে দেখা পাইছে কাক পইচা দিব লগা হৈছে, আৰু এইবিলাক আপোনালোকে নিজে দেখা পাব। ঠিক আছে, এইবিলাক মানুহক তেওঁ পইচা দিবলগীয়া হৈছিলে। আপোনালোকে যদি চাই যে এইবিলাক মানুহক তেওঁ পইচা দিবলগীয়া হৈছে, কিন্তু কিয় পইচা দিবলগীয়া হৈছে?
কিয় দিবলগীয়া হৈছে? আজি জাতিটোক ইমান বেয়াকৈ কিয় ব্যৱহাৰ কৰিছে? আজি উঠি অহা যুৱ প্ৰজন্মক, নিজেই উঠি অহা যুৱ প্ৰজন্ম এটা কিয় ব্যৱহাৰ হৈছে? মই সদায় এটা কথা কওঁ, মোৰ উঠি অহা আগবাঢ়ি যোৱা যুৱ প্ৰজন্ম, যুৱচামে সদায় এইটো কথা বুজি পোৱা উচিত যে আমি সকলোৱে জাতিটোক ভাল পাওঁ। ঠিক আছে, এই ভোগবাদী, ঠিক আছে, এই ভোগবাদী যিটো চেণ্টিমেণ্ট এটা ক্ৰিয়েট কৰিছে, আৰু এটা ডাঙৰ প্ৰশ্ন যে এটা দল সংগঠনত শিক্ষা দীক্ষা থকা মানুহৰ দৰকাৰ নে বাহুবলীৰ দৰকাৰ? দল সংগঠন এটাত আপোনালোকে মোক কওক যে দল সংগঠন এটাত শিক্ষা দীক্ষাৰ দৰকাৰ নে বাহুবলৰ দৰকাৰ? সমাজত যিখিনি জেংকৰা ল'ৰা, সমাজত যিখিনি মানে গুণ্ডা প্ৰকৃতিৰ ল'ৰা, সেইখিনি সিহঁতে তাৰমানে দলৰ মানে মুখে বাবদ বহাই ৰাখে। আৰু সেইটোতো বাদ দিয়ক, সেই সংগঠনটোৱে কয় যে আমি মিয়া খেদিম, কিন্তু সেই সংগঠনটোতে মিয়া আছে। নিশ্চয় আছে। মই সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। তেওঁ মানুহজন সেই মহানগৰ সমিতিতো মিয়া আছে। এই মানুহজন সংগঠনটোৰ এটা মুখ্য সচিব আছিলে। যিটো সংগঠনে মিয়া খেদিম বুলি কৈ আছে, সেই সংগঠনটোতে মিয়াই কিন্তু তাতে বাস কৰি আছে। আজি মিয়াই কি খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান কৰিব?